শ্ৰদ্ধাৰ মাননীয় প্ৰধান শিক্ষক মহোদয় মহোদয়া, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ সহপাঠীসকল, সকলোকে মোৰ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আমি অতি গৌৰৱ আৰু আনন্দৰ দিন 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। 1947 চনৰ আজিৰ দিনটোতেই আমাৰ ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেয়েহে 15 আগষ্ট কেৱল এটা তাৰিখ নহয়, ই আমাৰ স্বাধীনতা, আত্মত্যাগ, সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক। বন্ধুসকল, আমি আজি যি স্বাধীন দেশত মুক্তভাৱে কথা ক'ব পাৰিছোঁ, শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ আৰু নিজৰ সপোন পূৰণৰ কথা ভাবিব পাৰিছোঁ, এই স্বাধীনতা সহজে অহা নাছিল। অসংখ্য স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন, সুখ শান্তি আৰু পৰিয়ালৰ কথা ত্যাগ কৰি দেশৰ বাবে যুঁজিছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, ৰাণী লক্ষ্মীবাই, চন্দ্ৰশেখৰ আজাদ আদি অসংখ্য বীৰ বীৰংগনাৰ ত্যাগ আৰু সাহসৰ ফলতেই আমি স্বাধীনতাৰ সোৱাদ লাভ কৰিছোঁ। আমি তেওঁলোকক কেৱল আজিৰ দিনটোতেই স্মৰণ কৰিলেই নহ'ব, তেওঁলোকৰ আদৰ্শ আমাৰ জীৱনত গ্ৰহণ কৰিব লাগিব। দেশপ্ৰেম মানে কেৱল দেশৰ পতাকাক সন্মান কৰা বা দেশৰ কথা কোৱা নহয়। দেশপ্ৰেম মানে নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰা, আনক সন্মান কৰা, পৰিৱেশ পৰিষ্কাৰ ৰখা, দেশৰ সম্পদ ৰক্ষা কৰা আৰু সমাজৰ প্ৰতি দায়িত্বশীল হোৱা। আমি ছাত্ৰ ছাত্ৰী, আমাৰ হাততেই দেশৰ ভৱিষ্যত। আজিৰ ছাত্ৰ ছাত্ৰীয়েই কাইলৈৰ শিক্ষক, চিকিৎসক, বিজ্ঞানী, অভিযন্তা, কৃষক, প্ৰশাসক আৰু দেশৰ দায়িত্বশীল নাগৰিক হ'ব। সেয়ে আমি মন দি পঢ়িব লাগিব, শৃংখলাবদ্ধ হ'ব লাগিব আৰু সত্য, সততা আৰু মানৱীয়তাক জীৱনৰ মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰিব লাগিব। স্বাধীনতাৰ অৰ্থ কেৱল অধিকাৰ নহয়, স্বাধীনতাৰ সৈতে দায়িত্বও জড়িত। আমি নিজৰ অধিকাৰ জানিম, কিন্তু আনৰ অধিকাৰকো সন্মান কৰিম। জাতি, ধৰ্ম, ভাষা বা অঞ্চলৰ পাৰ্থক্য পাহৰি আমি সকলোকে নিজৰ ভাই ভনীৰ হিচাপে গণ্য কৰিম। আহক, আজিৰ এই পবিত্ৰ দিনটোতে আমি সকলোৱে এক সংকল্প লওঁ। আমি দেশক ভাল পাম, আমি দেশৰ সংবিধান আৰু জাতীয় পতাকাক সন্মান কৰিম, আমি সমাজৰ শান্তি, ঐক্য আৰু ভাতৃত্ববোধ বজাই ৰাখিম, আমি পৰিৱেশ ৰক্ষা কৰিম, আমি সততা, পৰিশ্ৰম আৰু দায়িত্ববোধেৰে এখন শক্তিশালী আৰু সুন্দৰ ভাৰত গঢ়িবলৈ চেষ্টা কৰিম। শেষত দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ বীৰংগনালৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।